আৰম্ভ হৈছে, ফটো লৈছো, মই ছচিয়েল মিডিয়াত লিখিছো। তানজিল মোৰ ভাতৃপ্ৰতিম, সন্মানীয় এই সমষ্টিৰ বিধায়ক। আজি তানজিলে, মই ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনৈতিকভাৱে পৰিপক্ক হৈছে, তাত বিশেষ শলাগ ল'বলগীয়া নাই, কাৰণ গোটেই জীৱন তেওঁ ৰাজনীতিৰ খেলতে আছে, অভিভাৱকৰ দায়িত্ব লৈছে। কিন্তু মই বিধানসভাত যোৱা সময়ত তানজিল মোৰ ভাতৃপ্ৰতিমক দেখিছো, সন্মুখৰ পৰা প্ৰশ্ন কৰাৰ সাহস তেওঁ নিজাববীয়াকে গোটাব পাৰিছে। আজি এইখন মিটিং ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াত আয়োজন কৰা নাই, আজি তানজিল আমাৰ ভাতৃ, তেখেতে আয়োজন কৰিছে। গতিকে মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা মই তানজিলৰ ৰাজনৈতিক আৰু উত্তৰণৰ মই কামনা কৰিছো। এতিয়া মই বিশেষভাৱে বহু দীঘলীয়া কৰি নকওঁ, ৰকিবুল হুছেইন ডাঙৰীয়াই খুব ধুনীয়াকে কৈছে যে এতিয়া লোকপিয়লৰ কাম চলি আছে। তেখেতে ভাষণ দিয়াৰ সময়ত কিয় স্বগণনা কৰিব লাগে কথাখিনি কৈছে। ভাষণত সবতছে ডাঙৰ ৰকিবুল হুছেইন ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ কথা কৈছে। কথাটো মই মোৰ ফোনত মই ৰেকৰ্ড কৰিছো। এই কথাটো ৰকিবুল হুছেইন ডাঙৰীয়াই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে লৈ যাব লাগিব যে ভাষা। তেখেতে কৈছে যে লোকপিয়লত অসমীয়া জাতিক যদি জীয়াই ৰাখিব লাগে, অসমীয়া ভাষা আমি মাতৃভাষা হিচাপে লিখিব লাগিব। মই মোৰ অন্তৰৰ পৰা আজি এই উদ্যোগ লোৱাৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক মই শলাগ লোৱাই নহয়, কৃতজ্ঞতা জ্ঞাপন কৰিছো। এক, বিজেপি চৰকাৰ আৰু RSSৰ পৰিকল্পনাত অসমীয়া ভাষাটো নাইকিয়া কৰিবৰ কাৰণে অহৰ্নিশে তেওঁলোকে যি প্ৰচেষ্টা চলাই আছে, মাত্ৰ 2-3জন বিধায়কক সন্তুষ্ট কৰিবৰ কাৰণে বিধানসভাত হিন্দী ভাষা আজি তেওঁলোকে তাত প্ৰচলন কৰাৰ যি ব্যৱস্থা তেওঁলোকে কেবিনেটত সিদ্ধান্ত ললে, তাক ওফৰাবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো কথা আপোনালোকক অনুৰোধ জনাইছে যে লোকপ্ৰিয়লত আপোনালোকে ভাষা অসমীয়া হিচাপে ৰাখি আমাৰ অসমীয়াত্বৰ প্ৰভুত্ব আমি ইয়াত গিজগিজাই ৰাখিব লাগিব। লাগিব নে নালাগিব? আৰু এই উদ্যোগ আমাৰ যিসকল কংগ্ৰেছৰ নেতা আছে তেওঁলোকে ল'ব লাগিব। যিটো গণনা, এইটো আপোনালোকে আগষ্টৰ 2 তাৰিখৰ পৰা 16 তাৰিখে এইটো গণনা বন্ধ হব। 17 তাৰিখৰ পৰা চৰকাৰৰ মানুহ যাব। এই কথাবিলাক ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াই আপোনালোকক কৈছে। মই বিনম্ৰভাৱে আজি এই চামগুৰি সমষ্টিৰ পৰাই অসমৰ প্ৰতিজন মানুহক আহ্বান জনাইছো যে অসমীয়াৰ প্ৰভুত্ব বৰ্তাই ৰাখিবৰ কাৰণে RSS আৰু বহিৰাজ্যৰ হিন্দী বলয় কবলৰ পৰা অসমক বচাবৰ কাৰণে আমি যদিও বানাক্ৰান্তত মানুহ মৃত্যু হৈছে, আমি যাতে NRC আৰু লোকপিয়লত যাতে দুবাৰ এই চৰকাৰে আমাক মৃত কৰিব নোৱাৰে, তাৰ কাৰণে আমি স্বগণনাত আত্মনিয়োগ কৰিব লাগিব। লাগিব নে নালাগিব? আজি মই ভাল পাইছো যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘৰত যেতিয়া আমি আছিলো, তেতিয়া তেখেতে কৈছে যে মই গৌৰৱক কৈছো, মীৰা ৰাহুল গান্ধীক আনাৰ কথা কৈছো। আজি ইলেকশ্যন কমিশ্যনলৈ, চেন্সাছৰ কমিশ্যনলৈ মই চিঠি লিখিছো যাতে যিসকল বানাক্ৰান্ত লোকে এই সময়ত চেন্সাছত ভাগ ল'ব পৰা নাই, তেওঁলোকক যাতে চেন্সাছৰ দিন যাতে দীৰ্ঘ কেইদিনমান যাতে এক্সটেনশ্যন দিয়ে, তাৰ কাৰণে তেখেতে কমিশ্যনলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ জৰিয়তে আজি পত্ৰ প্ৰেৰণ কৰিছে। মই ধন্যবাদ দিছো। কেৱল ৰাজনীতি কৰিলে নহব। এজন অভিভাৱকে, ৰাজনীতি কৰা মানুহে কেৱল নিজৰ সমষ্টিৰ কথা, ধুবুৰীৰ কথা ভাবিলে নহব। আজি ৰকিবুল হুছেইন ডাঙৰীয়া উজনিৰ, যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু এতিয়া আপোনালোকে দেখিছে দৰং, যিবিলাক জেগাত মানুহে বানপানীত কক বগাইছে, চেন্সাছত যাতে ভাগ লোৱাত তেওঁলোকেও যাতে ভালকে যাতে বানাক্ৰান্ত লোকসকলে মুক্তি পোৱাৰ পাছত ল'ব পাৰে, তাৰ কাৰণে কমিশ্যনলৈ চিঠি আজি তেওঁ প্ৰেৰণ কৰিছে। এই কথাবিলাক বহুতে কয় যে কংগ্ৰেছে কি কৰিছে। মই আজি ৰকিবুল হুছেইন ডাঙৰীয়াক গাড়ীত আহি থাকোতে কৈছো, দাদা মুখ্যমন্ত্ৰী যেতিয়া যায়, মুখ্যমন্ত্ৰীয়ে কেইটামান ল'ৰা ছোৱালী গোটাই চেলফি লৈ চুমা খোৱাৰ ফটো দিয়ে, কিন্তু গাড়ীত যেতিয়া আহি থাকোতে বহু ল'ৰা ছোৱালীয়ে আপোনাক গাড়ী গ্লাছত ৰখাই আপোনাক যে ফটোবিলাক তুলিছে, এই ফটোবিলাক প্ৰচাৰ কৰিব, নহলে হিমন্ত বিশ্ব শৰ্মাই ভাবে কেৱল তেওঁৰ লগতে চেলফি উঠে, আমাৰ নেতাৰ লগত চেলফি নুঠে। দুৰ্ভাগ্যজনক কথা। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছো, উজনিৰ ইয়াৰ পৰা আমি উজনিলৈ যাম। ৰকিবুল হুছেইন ডাঙৰীয়া
ৰিপুণ বৰা ডাঙৰীয়াই যোৱাকালি গৈ আহিছে, আমাৰ বাকী নেতাসকলে তাত লাগি আছে, আৰু দাদাও কৈছে যে এই সভাৰ পিছত যোনে যি সাহায্য এটকা দুটকা যি দিয়ে সকলোৰ লগত তেখেতেও মিলাই বানাক্ৰান্তৰ এই দুৰ্যোগৰ সময়ত সহযোগিতা মানে কৰিব। মই শেষত এটা কথা কওঁ, আজি আমি প্ৰত্যেকে এই চামগুৰিৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছো। মুখ্যমন্ত্ৰীয়ে কৈছে যে যিমানেই মোক গালি পাৰিবা সিমানেই মোৰ ডনেশ্যন বাঢ়ি যায়, বিধায়ক বাঢ়ি যায়, আৰু তেওঁ নিজকে সোণ বুলি কৈছে। মই আজি মুখ্যমন্ত্ৰীক কৈছো যে সোণ যদি 916 সোণ আপুনি হ'ব বিচাৰিছে, তেতিয়াহ'লে ৰাইজে অভিযোগ আনিছে যে সুশান্ত বৰগোহাঁই, পীযুষ হাজৰিকা, ধৰ্মেশ্বৰ কোঁৱৰৰ নিচিনা তেওঁলোকে চিণ্ডিকেট চলাই যিটো মানৱ সৃষ্ট বান আক্ৰান্ত কৰি বান আনি মানুহৰ মহাপ্ৰলয়ৰ সৃষ্টি কৰিলে, যদি সঁচাকৈ আপুনি কোন CBI তদন্ত দি এইসকল মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিবৰ কাৰণে বাধ্য কৰাবৰ কাৰণে মুখ্যমন্ত্ৰীক আজি চামগুৰিৰ পৰাই মই আহ্বান জনাইছো। মই মুখ্যমন্ত্ৰীক আকৌ আহ্বান জনাইছো, আপুনি সকলোকে কৈছে যে বাকচ লৈ চান্দা নুতুলিবা, কিন্তু কংগ্ৰেছৰ ৰাজীৱ ভৱনত সিদিনাখন গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই যেতিয়া বাকচ পাতি চান্দা বিচাৰিছিলে, কেইবা লক্ষ টকাও তাত উঠিছিলে, আৰু কৰ্মীৰ সেই পইচাৰে তেওঁলোকে তাত বানাক্ৰান্তক দিছে। কিন্তু বানাক্ৰান্তক দিয়া টোপোলাৰ ফটো ল'ব নোৱাৰাটো আমাৰ সাংসদসকলৰ আপুনি যদি বিফলতা বুলি ভাবিছে, হয় আমি বিফলতা লৈছো, 5 কেজি চাউল দি আপোনাৰ দৰে আমি ফটোত তাত কংগ্ৰেছৰ ষ্টিকাৰ লগাই দিব নোৱাৰিম। মই সেইকাৰণে আজি আপোনালোকক আহ্বান জনাইছো যে এফালে বানপানী হৈ থাকিব, কিন্তু চেন্সাছৰ কথাটো যদি পাহৰি যাওঁ তেতিয়াহ'লে আমি বানপানীটো মৰিলো আৰু চেন্সাছত লোকপ্ৰিয়তাটো আমি মৰিব লাগিব, কাৰণ এইখন চৰকাৰে আমাক মাৰিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ কৰি আছে। সেইকাৰণে লোকপ্ৰিয়তাত আপোনালোকে আত্মনিয়োগ কৰি সকলোৱে মানে নিষ্ঠাৰে কাম কৰিব বুলি আহ্বান জনাই শেষত মই গৌৰৱ গগৈ ডাঙৰীয়া যিহেতুকে আজি এই সভাত নাই, মই ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়াক মই হাত জোৰ কৰি অনুৰোধ জনাইছো, লক্ষ লক্ষ কংগ্ৰেছৰ কৰ্মীয়ে, হাজাৰ হাজাৰ কংগ্ৰেছৰ কৰ্মীয়ে আজি বানাক্ৰান্তৰ ওচৰত কিন্তু শ্ৰমদান কৰি আছে। আপোনালোকৰ অভিভাৱক হিচাপে দায়িত্ব যে অসমখন ঠিক কৰাৰ কাৰণে সন্মুখৰ পৰা আপোনালোকে যুঁজিব লাগিব। আজি ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় 50 বছৰ তেওঁৰ পিতৃৰ পৰা আদি কৰি তেওঁলোকে এতিয়া পুত্ৰলৈকে ৰাজনীতি সন্মুখৰ পৰা দেখিছে। ৰাজনীতিৰ মেথামেটিক্স, ৰাজনীতিৰ কেমেষ্ট্ৰি এওঁলোকে বুজি পায়, আৰু আপোনালোকে যদি ৰাজনীতিৰ মেথামেটিক্স আৰু কেমেষ্ট্ৰি বুজি আমাৰ হাজাৰ হাজাৰ এই জেনজি বুলি কোৱা তানজিলতৰ নিচিনা ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কাৰণে যদি সন্মুখৰ পৰা আপোনালোকে ৰণক্ষেত্ৰত আমাক আগুৱাই লৈ যাব নোৱাৰে, অনাগত দিনত কিন্তু আপোনালোকৰ ওচৰতো কিন্তু বৃহৎ প্ৰশ্নবোধক আহিব। এই চামগুৰি সভাৰ পৰাই মই ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপোনালোক আটাইকে মই হাত জোৰ কৰি অনুৰোধ জনাইছো, এই সময় অসমৰ বিপদৰ সময়। এই সময় অসমৰ এজন চাটুকাৰিতাৰ হাতত অসম হিন্দী বলৰ ওচৰত বিক্ৰী কৰি চলি থকাৰ এটা সময়। এই সময়ত যদি সন্মুখৰ পৰা বাগজৰি লৈ কংগ্ৰেছেই নহয় ৰাইজক আপোনালোকে উদ্ধাৰ নকৰে, ইতিহাসত চব জানিও আপোনালোকে দুখোজ পিছুৱাই গ'ল বুলি আপোনালোককো ৰাইজে ক্ষমা নকৰিব। সেইকাৰণে আপোনালোকক দায়িত্ব ল'ব বুলি আশা ৰাখি কেৱল চামগুৰি ধুবুৰীতে নহয়, উজনিৰ একদম শদিয়াৰ পৰা ধুবুৰীৰ পৰা হাইলাকান্দি মানকাছাৰলৈকে আপোনালোকে দায়িত্ব লৈ অসম উদ্ধাৰত আপোনালোকে আত্মনিয়োগ কৰিব বুলি মই অনুৰোধ জনাই আপোনালোকৰ ৰাজনৈতিক উত্তৰণৰ কামনা কৰি অসমত যাতে অসমীয়াত্ব জীয়াই ৰাখিব পাৰো, আৰু লোকপিয়লত যাতে অসমীয়া ভাষাক 48 নহয়, আমি অসমীয়া ভাষাক যাতে 70% আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে সকলোকে সষ্টম হ'বৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। জয়